ৰাজ্যত প্ৰকৃতিৰ ৰুদ্ৰৰূপ ভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ শিলাবৃষ্টি ঠায়ে ঠায়ে বাগৰিল গছ বাগৰিল বিদ্যুতৰ খুঁটা ডিগবৈ দুলীয়াজান সংযোগী পথৰ দাঁতিৰ খালত সোমাল গাড়ী প্ৰথমে মন কৰক এই দৃশ্যসমূহলৈ প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰিছে পথত উৰুৱাই নিছে টিনপাত বাগৰি পৰিছে বিদ্যুতৰ খুঁটা বুধবাৰে নিশা আৰু বৃহস্পতিবাৰে পুৱাৰ ভাগত অহা প্ৰচণ্ড ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত এয়া ডিগবৈ দুলীয়াজান সংযোগী পথৰ দৃশ্য প্ৰচণ্ড ঘূৰ্ণী বতাহ আৰু বৰষুণত খালত সোমাল গাড়ী একেদৰে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বুকুৰে যোৱা পথত বাগৰিল বৃহৎ বৃহৎ গছ টিয়কতো প্ৰচণ্ড ধুমুহা বৰষুণত ৰজাবাৰী আমচুক অঞ্চলত বহু লোকৰ ঘৰ দুৱাৰৰ বিস্তৰ ক্ষতি সাধন হয় যিখিনি আমি কৰিব পাৰিছিলোঁ আমি টিং চিং সলাই কামখিনি চলাই আছিলোঁ আৰু বাৰিষা কালতো আমাৰ যথেষ্ট অসুবিধা হয় গতিকে গোটেইখিনি লগ লাগি আমি কোনোমতে বিদ্যালয়খন চলাই আছিলোঁ এতিয়া ধুমুহাৰ যিটো পৰিস্থিতি হ'ল সেইকাৰণে আজি আমি পাঠদান বন্ধ কৰিব লগা অৱস্থা হৈছে গতিকে আমি আপোনালোকৰ যোগেদি আমাৰ কৰ্তৃপক্ষক অনুৰোধ জনাম যাতে আমাৰ বিদ্যালয় গৃহটি তাৎক্ষণিকভাৱে কিবা এটা ব্যৱস্থা কৰি দিয়ে যাতে আমি ছাত্ৰ ছাত্ৰীসকলক পুনৰ পাঠদানৰ মাজলৈ লৈ আহিব পাৰোঁ শব্দটা কওঁতেই গম পাইছোঁ যে শিল পৰি আছে দপদপকৈ শিল পৰি থকা অৱস্থাতে গছডাল পৰি মোৰ ঘৰটো ভাঙি পেলাইছে ধুমুহা শিলাবৃষ্টিত পুখুৰীপৰীয়া প্ৰাথমিক বিদ্যালয়ৰ ব্যাপক ক্ষতি সাধন হয় একেদৰেই জাজিমুখত ধুমুহাত গছ বাগৰি পৰাত যাতায়াতৰ লগতে ব্যাহত হৈ পৰে বিদ্যুৎ যোগান বতাহজাকে বহু গাঁও আজি ধ্বংস কৰি নিলে আমি প্ৰায় কেইখন এতিয়া দুই এখন গাঁও আমি গৈছিলোঁ প্ৰায় নিজৰ এৰিয়া আৰু আমাৰো ঘৰ টিং বৰ্তমান উৰাই নিলে আৰু কেইবাঘৰ মানুহৰ মানে এনেকুৱা পাকনি বতাহ আহিছে যি পাকনি বতাহে চেপেটা কৰি ৰাখিছে কণ কণ শিশু যেন তেনেহে উলিয়াই আহিবলৈ সক্ষম হৈছে তিতাবৰতো ধুমুহা বৰষুণৰ ফলত বহু পৰিয়াল গৃহহীন হ'বলগীয়াৰ দৰে হয় তিতাবৰৰ বৰ এৰা বান্দৰচলীয়াকে ধৰি বহু অঞ্চলত প্ৰকাণ্ড প্ৰকাণ্ড গছৰ লগতে বিদ্যুতৰ খুঁটা বাগৰি পৰাত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন মুঠৰ ওপৰত বুধবাৰে নিশা আৰু বৃহস্পতিবাৰে পুৱা অহা প্ৰচণ্ড ধুমুহা বৰষুণত বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে হাহাকাৰ কৰিবলগীয়া হ'ল হাজাৰ হাজাৰ লোকে ব্যুৰো ৰিপৰ্ট NV নিউজ